প্ৰিয় দৰ্শকসকল, আপোনালোক সকলোকে এই চেনেলটোলৈ পুনৰ স্বাগতম জনালোঁ। আপোনালোকলৈ পুনৰ এটা নতুন ভিডিঅ' আগবঢ়াইছোঁ। আশা কৰোঁ সকলোৱে যেন সঁহাৰি জনায়। এই ভিডিঅ'টিত মহাবাহু ব্ৰহ্মপুত্ৰৰ বিষয়ে কিছু কথা আগবঢ়াইছোঁ। মহাবাহু ব্ৰহ্মপুত্ৰক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জীৱন ৰেখা বুলি কোৱা হয়। বিশেষকৈ অসমৰ প্ৰাকৃতিক পৰিৱেশ, অৰ্থনৈতিক অৱস্থা আৰু মানুহৰ জীৱন ধাৰণ ব্যৱস্থাত ব্ৰহ্মপুত্ৰৰ প্ৰভাৱ অপৰিসীম। ব্ৰহ্মপুত্ৰক এখন পূৰ্বৱৰ্তী নদী বুলি জনা যায়, কাৰণ ব্ৰহ্মপুত্ৰ উৎস অঞ্চলতকৈ ওখ অঞ্চলৰ মাজেৰে প্ৰবাহিত হৈছে। ব্ৰহ্মপুত্ৰ পৃথিৱীৰ ষষ্ঠ বৃহৎ নদী। ই চীন, ভাৰত আৰু বাংলাদেশ এই তিনিখন ৰাষ্ট্ৰৰ মাজেৰে প্ৰবাহিত হৈছে। ইয়াৰ মুঠ দৈৰ্ঘ্য ৩,৮৪৮ কিলোমিটাৰ। ভাৰতত ইয়াৰ দৈৰ্ঘ্য ৯১৬ কিলোমিটাৰ। তিব্বতৰ কৈলাশ পৰ্বতৰ ওপৰৰ তামছুক খাম্বলা শ্ৰুটেন নামৰ ঠাই এখনৰ চেমা-ইয়ুংডুং নামৰ হিমবাহ এটি হ'ল মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ উৎস। উৎসৰ পৰা নদীখনে উত্তৰৰ তিব্বত মালভূমি আৰু দক্ষিণে অৱস্থিত হিমালয় পৰ্বতৰ মাজেৰে পূব দিশে প্ৰায় ১৭০০ কিলোমিটাৰ দূৰত্ব বৈ আহিছে। এই অংশত নদীখনক ইয়ালুং চাংপো নামেৰে জনা যায়। ইয়াৰ পিছত নদীখনে নামচা বাৰৱা ছিংগৰ ওচৰত দক্ষিণমুৱা হৈ অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিছে। এই ৰাজ্যত প্ৰৱেশৰ পিছত এই নদীখনক চিয়াং নামেৰে জনা যায়। প্ৰায় ২৮০ কিলোমিটাৰ পথ প্ৰবাহিত হৈ পাছিঘাটৰ পৰা দিহং নামেৰে এই নদীখনে দক্ষিণলৈ কিছুদূৰ বৈ আহি শদিয়াৰ ওচৰত দিবং আৰু লোহিত নৈ লগ লাগিছে। ইয়াৰ পৰা এই নদীখনক ব্ৰহ্মপুত্ৰ নামেৰে জনা যায়। ব্ৰহ্মপুত্ৰ নদী অসমৰ পশ্চিম সীমান্তৰ ধুবুৰী জিলা পাৰ হৈ দক্ষিণলৈ ভাঁজ লৈ বাংলাদেশত সোমাইছে। বাংলাদেশত ই প্ৰথমে গংগাৰ লগ হৈ পদ্মা নামেৰে কিছুদূৰ বৈ গৈছে। পূবৰ পৰা অহা বৰাক নৈৰ মেঘনা অংশৰ লগ হৈ বংগোপসাগৰত পৰিছে। বাংলাদেশত ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য ৪৫০ কিলোমিটাৰ। ব্ৰহ্মপুত্ৰই বছৰি ৪০২ নিযুত টন গেদ কঢ়িয়াই পৃথিৱীৰ দ্বিতীয় বৃহৎ গেদ কঢ়িওৱা নদীত পৰিণত হৈছে। ব্ৰহ্মপুত্ৰৰ বুকুতেই পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী অৱস্থিত। ব্ৰহ্মপুত্ৰত প্লেটানিছ গেঞ্জেটিকা নামৰ বিৰল প্ৰজাতিৰ শিহু পোৱা যায়। বিৰল প্ৰজাতিৰ এই শিহু বহুতো গৱেষক আৰু পৰ্যটকৰ আকৰ্ষণ বিন্দু। ব্ৰহ্মপুত্ৰ নদী পৰিভ্ৰমী চৰাইৰ এটা সুদীৰ্ঘ আৰু গুৰুত্বপূৰ্ণ ভ্ৰমণ পথ। সুদূৰ ইউৰোপ, চাইবেৰিয়া আদিৰ পৰা পৰিভ্ৰমী চৰাই ব্ৰহ্মপুত্ৰৰ পথেৰে দক্ষিণ-পূব এছিয়ালৈকে উৰি আহে। ১৯৮৮ চনৰ ১ ছেপ্টেম্বৰত শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰৰ ৮৯১ কিলোমিটাৰ দীঘল নদীপথ দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় নদীপথ হিচাপে ভাৰত চৰকাৰৰ দ্বাৰা ঘোষণা কৰে। ব্ৰহ্মপুত্ৰ নদীৰ উপনদীসমূহ। পূবৰ পৰা পশ্চিমলৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নদীসমূহ হ'ল গাই, জীয়াঢল, সোৱণশিৰি, ৰঙানদী, দিকং, বুৰৈ, বৰগঙ্গা, জীয়াভৰলী, গাভৰু, পাঁচনৈ, জীয়াধনশিৰি, বৰনদী, পুঠিমাৰী, বৰলীয়া, পাগলাদিয়া, কালদিয়া, পহুমাৰা, বেকী মানস আই, চম্পাৱতী, সৰলভাঙা, গদাধৰ, গংগাধৰ, শংকুশ। দক্ষিণ পাৰৰ প্ৰধান উপনদীসমূহ ডাঙৰী, ডিব্ৰু, বুঢ়ীদিহিং, দিচাং, দিখৌ, জাঁজি, টিয়ক, ভোগদৈ, কাকাডোঙা, ধনশিৰি, দিউং, কলং, যমুনা, কপিলী, ভৰলু, কুলশী,